জয় হিন্দ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে তো আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট এটা ভিডিঅ' লৈ আহিলোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ লৈছোঁ ভিডিঅ'টো অকল ছোৱালীসকলৰ কাৰণে ভিডিঅ'টো ল'ৰাবোৰে প্লিজ নাচাব আপোনালোকে মোৰ এই ভিডিঅ'টো অকল ছোৱালীখিনিৰ কাৰণে হয় বহুতো পাৰ্চনেল কিছুমান কথা এই ভিডিঅ'টোত জনোৱা হ'ব তো তাৰ কাৰণে আপোনালোকে প্লিজ ল'ৰাবোৰে মোৰ ভিডিঅ'টো নাচাব আৰু বহুতে এটা কথা মোক সুধিবলৈ লাজ পায় বহুতো ছোৱালীৰ বহুতো প্ৰব্লেম হয় তো তাৰ কাৰণে তেওঁলোকে কমেণ্টত জনাবৰ কাৰণে লাজ পাই আছিলে কাৰণে মোক ইনষ্টাগ্ৰামত পাৰ্চনেলি মেছেজত সুধিছে তেওঁলোকে আৰু সেই ৰিপ্লাইটো মই মেছেজত দিয়াতকৈ মই ভাবিলোঁ যে ভিডিঅ'ৰ মাধ্যমত দিয়াটো বেছি ভাল এইটো অকল এজন বা দুজনী ছোৱালীৰ প্ৰব্লেম নহয় এইটো সকলো আমাৰ যিমান ছোৱালী আছে সকলোৰে প্ৰব্লেম হয় তো তাৰ কাৰণে মই ডাইৰেক্ট ভিডিঅ'ৰ মাধ্যমত জনালোঁ আৰু আপোনালোকৰ যদি কিবা ধৰক এনেকুৱা কিবা প্ৰব্লেম থাকে বা এনেকুৱা কিবা কথা থাকে যোনটো আপোনালোকে মোক কমেণ্টত জনাবলৈ লাজ পায় তো আপোনালোকে মোৰ ইনষ্টাগ্ৰামত ধুনীয়াকৈ মেছেজত জনাই দিব মই যিমানখিনি পাৰোঁ আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু যদি কোনোবাক ৰিপ্লাই দিবলৈ নোৱাৰোঁ তো মই যিমানখিনি পাৰোঁ ভিডিঅ'ৰ মাধ্যমত আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম তো আজি যোনটো ভিডিঅ' আছে যোনটো টপিকৰ ওপৰত মই ভিডিঅ'টো বনাবলৈ গৈ আছোঁ যাৰ কাৰণে মই ল'ৰাবোৰক চাবৰ কাৰণে মানা কৰিলোঁ সেইটো হৈছে যে আমাৰ যোনটো ছোৱালী মানুহৰ প্ৰব্লেম মাহেকীয়া যোনটো প্ৰব্লেম থাকে সেই প্ৰব্লেমটো হ'লে আমাৰ যেতিয়া আমি ট্ৰেইনিং অৱস্থাত থাকোঁ তেতিয়া কেনেকুৱা কি পৰিস্থিতি হয় সেই গোটেইখিনি কথা আপোনালোকৰ মাজত বহুতেই মোক ইনষ্টাগ্ৰামত পাৰ্চনেলি মেছেজ কৰি সুধি আছিলে তো তাৰ কাৰণে আজি ভিডিঅ'টো বনোৱা হয়তো বহুতৰে এইটো ক'বলৈ বহুতে হয়তো কমেণ্টত লাজ পাব পাৰে তাৰ কাৰণে মোক ইনষ্টাগ্ৰামত বহুতেই সুধি আছিলে তো তাৰ কাৰণে মই আজি পাৰ্চনেলি ভিডিঅ'টো বনালোঁ আৰু ভিডিঅ'টোৰ কথাটো হৈছে যে এইটো যে যোনটো আপোনালোকৰ প্ৰশ্ন যে আমি ট্ৰেইনিং অৱস্থাত থাকিলে আমাৰ যোনটো মাহেকীয়া প্ৰব্লেম হয় ছোৱালী মানুহৰ সেই প্ৰব্লেমটো হ'লে কেনেকুৱা কি হয় তো প্ৰথম কথাটো হৈছে যে যেতিয়া আমি ট্ৰেইনিং অৱস্থাত থাকোঁ তেতিয়া মই যিমানখিনি জানো সেইখিনিৰ ওপৰত আপোনালোকক জনাইছোঁ আমাৰ যেতিয়া ট্ৰেইনিং অৱস্থা চলি আছিলে তেতিয়া আমাৰ যেতিয়া সেই প্ৰব্লেমটো হয় ছোৱালী মানুহৰ তো বহুতৰ পেটৰ বিষ থাকে বহুতৰ গা বেয়া লাগি থাকে বহুতৰ বহুত ধৰণৰ প্ৰব্লেম থাকে আৰু কিছুমান এনেকুৱাও থাকে যে বহুতৰ অসুবিধা হ'লে ধৰক একো নৰ্মেল আৰু যেনেকুৱা চলি থাকে তেনেকুৱাই চলি থাকিব পাৰে তো বহুতৰে ভাগ থাকে কিছুমানৰ এনেকুৱা পেটৰ বিষ থাকে যে মেডিকেল নগ'লে নহয়ে বহুতো তেনেকুৱা থাকে তো তাৰ কাৰণে ট্ৰেইনিং অৱস্থাত থাকোঁতে যেতিয়া আমি ট্ৰেইনিং অৱস্থাত থাকোঁ সেই সময়ত যদি আমাৰ মানে মাহেকীয়া প্ৰব্লেমটো হয় যেতিয়া আমাৰ হৈছিলে সেই প্ৰব্লেমটোৰ সময়ত আমাক 3 দিন ৰেষ্ট দিয়া হয় ৰেষ্ট মানে কেনেকুৱা ৰেষ্ট অকল ৰানিংখিনি মাফ থাকে ৰানিং কৰিব নালাগে এনে বেছিক যিমানখিনি ট্ৰেইনিং হয় সেইখিনি কৰি থাকিব লাগে যেতিয়া আপোনাৰ বেছি অসুবিধা হয় আপুনি তাত আমাৰ যিসকল গুৰুজী থাকে বা যিসকল আমাৰ কমাণ্ড মানে আমাৰ গ্ৰুপৰ কমাণ্ডাৰ থাকে গ্ৰুপ কমাণ্ডাৰ তেওঁক জনাব পাৰি যেতিয়া আপোনালোকে ট্ৰেইনিং অৱস্থাত থাকিব তেতিয়া গমেই পাব প্ৰতিটো এটাকৈ কোম্পানী থাকে প্ৰতিটো কোম্পানীত এজনকৈ গ্ৰুপ কমাণ্ডাৰ থাকে আপোনাৰ কি প্ৰব্লেম হৈছে কি প্ৰব্লেম হোৱা নাই আপুনি কমাণ্ডাৰজনক জনাব কমাণ্ডাৰজনে গৈ আমাৰ ওপৰৰ যিসকল ছাৰ গুৰুজী থাকে তেওঁলোকক জনাব তেওঁলোকে আৰু তেওঁলোকৰ ওপৰত জনাব বস্তুটো তেনেকৈ গৈ থাকে আৰু মই যোনটো গ্ৰুপ কমাণ্ডাৰ বুলি ক'লোঁ হয়তো বহুতে আগত যিসকলে NCC কৰিছে তেওঁলোকে হয়তো গম পাব পাৰে যিসকলে NCC কৰা নাই বা যিসকলে নতুনকৈ মানে চাকৰি পাব চেষ্টা কৰি আছে পাবৰ কাৰণে তেওঁলোকে হয়তো বুজি পোৱা নাই আপোনালোকক মই জনাই দিছোঁ ধৰক এটা কোম্পানীত ধৰক 20 জন 30 জন আমাৰতো 60 জনকৈ আছিলে এটা কোম্পানীত 60 জন ছোৱালীৰ মাজত এজন গ্ৰুপ কমাণ্ডাৰ থাকে ধৰক তেওঁৰ আগতে NCC কৰা থাকিব পাৰে বা নকৰাও থাকিব পাৰে আপোনালোকৰ গোটেইখিনি 60 জন ছোৱালীৰ মাজতে এজন ছোৱালী মানে যাৰ ধৰক গোটেইখিনি চম্ভালিব পৰা এটা নলেজ থাকে আৰু বহুতৰে বহুত ধৰণৰ মানে হেৰি থাকে আৰু তো তেওঁলোকৰ মাজত এই গোটেইখিনি ছোৱালীৰ মাজত এজন ছোৱালী গ্ৰুপ কমাণ্ডাৰ পাতি দিয়া হয় সেই গ্ৰুপ কমাণ্ডাৰজনে আমাৰ 60 জন ছোৱালীৰ মাজত কাৰ কি প্ৰব্লেম হৈছে বা কোনে আহিব পাৰিব কোনে কি প্ৰব্লেম হৈ আছে গোটেইখিনি হিচাপটো তেওঁ লৈ পেলাই তেওঁলোকৰ গ্ৰুপত কিমানজন ছোৱালী আছে তাৰে কাৰণে মেছপিটিৰ কাৰণে কিমানজন ৰখা হৈছে এই গোটেইখিনি হিচাপ যিমানখিনি হিচাপ থাকে গোটেইখিনি কৰি তেওঁ গৈ পেলাই আমাৰ গুৰুজীসকলক দিয়া হয় তো তাৰ কাৰণে গ্ৰুপ কমাণ্ডাৰ এজন লাগে আৰু আপোনালোকৰ যেতিয়া মাহেকীয়া প্ৰব্লেম হ'ব তেওঁ আপোনালোকক সুধিব যে মাহেকীয়া প্ৰব্লেম কাৰ চলি আছে তো সেই প্ৰব্লেমখিনিৰ সময়ত আপোনালোকে নিজেও জনাব লাগিব বা তেওঁ যদি কিবা সোধাত প্ৰব্লেম হয় আপোনালোকে নিজেও গৈ জনাব লাগিব যে মোৰ এনেকুৱা প্ৰব্লেম হৈছে যদি আপোনাৰ প্ৰব্লেমটো হয় আপুনি নিজে গৈ জনাব লাগিব যে মোৰ এনেকুৱা প্ৰব্লেম হৈছে মই এইটো প্ৰব্লেমৰ কাৰণে মোৰ পেটৰ বিষ কিবা আপোনাৰ যোনটো অসুবিধা হয় আপুনি নিজে জনাব লাগিব তাৰ পিছত ৰানিংখিনি মাফ থাকে ডেইলি যোনটো আমাৰ ট্ৰেইনিং অৱস্থাত ৰানিং হয় সেই ৰানিংখিনি মাফ থাকে কাৰণ বহুতো ছোৱালী এইটো সকলোৱে জানে আৰু যে ছোৱালী মানুহৰ কাৰণে এইটো বহুত ডাঙৰ এটা প্ৰব্লেম আৰু যে এই অৱস্থাত ৰানিং কৰাটো আমাৰ কাৰণে ঠিক নহয় প্ৰেক্টিছৰ সময়ত ৰানিং কৰি থকা অলপ ৰানিং কৰি থকাটো এইটো বেলেগ কিন্তু সেই ইণ্টাৰভিউ যেতিয়া আমি ট্ৰেইনিং কৰি থাকোঁ সেই সময়ত মানে ডেইলি ৰানিং কৰি থকাটো মানে মৰ্ণিং ইভিনিং ৰানিং কৰি থকাটো ইমান এটা সহজ নহয়
আপোনালোকে যিসকলে ৰানিং প্ৰেক্টিছ কৰি আছে বৰ্তমান তেওঁলোকে গমে পায় যে ৰাতিপুৱা ৰানিং কৰা আৰু গধূলি ৰানিং কৰি এই অৱস্থাত ৰানিং কৰি থকাটো ইমান সহজ নহয় তো তাৰ কাৰণে যেতিয়া আপোনালোকে ট্ৰেইনিং অৱস্থাত থাকিব তেতিয়া আপোনালোকৰ যোনটো প্ৰব্লেম আপোনালোকে যদি গ্ৰুপ কমাণ্ডাৰক জনাই দিয়ে তেতিয়া তেওঁলোকে গুৰুজীক জনাই দিয়ে তেতিয়া তেনেকৈ সেই বস্তুটো গুচি গৈ থাকে আৰু তেনেকৈ আপোনালোকক মানে ৰানিংখিনিৰ কাৰণে মাৰ্ক দিয়া হয় বাকী আপোনালোকে ডেইলি যোনটো আমাৰ ট্ৰেইনিং চলি থাকে সেইখিনি আপোনালোকে মিলিবই লাগে যিমানখিনি আমাৰ বেছিক যোনটো ট্ৰেইনিং হৈ থাকে সেইখিনি আপোনালোকে কৰিবই লাগিব আৰু ধৰক যদি আপোনালোকৰ বহুত বেছি প্ৰব্লেম হয় যেতিয়া আপোনালোকে ধৰক একো কৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোকৰ মেডিকেল প্ৰব্লেম থাকিলে যদি ধৰক বহুত বেছি পেটৰ বিষ হৈছে লৰিবই নোৱাৰে বহুতো তেনেকুৱা থাকে মই নিজে দেখা পাইছোঁ তেনেকুৱা প্ৰব্লেম হোৱা তো তেওঁলোকৰ কাৰণে মেডিকেল ব্যৱস্থা থাকিব আপোনালোকৰ কোনটো প্ৰব্লেম হৈছে গ্ৰুপ কমাণ্ডাৰক জনালে গ্ৰুপ কমাণ্ডাৰে গুৰুজীসকলক জনাই দিয়ে তেওঁলোকে মেডিকেল কিবা ব্যৱস্থা কৰি দিয়ে তেওঁলোকে এম্বুলেঞ্চ আনি লগালগ লৈ যোৱা হয় আপোনালোকে টেনশ্যন কৰিব নালাগে যেতিয়া আপোনালোকে ট্ৰেইনিং অৱস্থাত থাকে তেতিয়া আপোনালোকৰ যি প্ৰব্লেম হ'লেও আপোনালোকৰ গ্ৰুপ কমাণ্ডাৰক জনাই দিলে গ্ৰুপ কমাণ্ডাৰে আপোনালোকৰ গুৰুজীসকলক কোম্পানী গুৰুজীক জনাই দিয়ে তেনেকৈ আপোনালোকক মেডিকেল ব্যৱস্থা লাগে যি লাগে আপোনালোকে তেনেকৈ সুবিধাখিনি পোৱা যায় আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে আৰু যদি কিবা আপোনালোকৰ তেনেকুৱা কিবা জানিবলগীয়া থাকে যোনটো আপোনালোকে কমেণ্টত জনাব পৰা নাই কিবা এটা প্ৰব্লেম পাই আছে আপোনালোকে মোক ইনষ্টাগ্ৰামত পাৰ্চনেলি জনাই দিব মই যিমানখিনি পাৰোঁ আপোনালোকক হেল্প কৰি দিবলৈ চেষ্টা কৰিম তাৰ ওপৰত যিমানখিনি মই জানো সেইখিনি আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে ভিডিঅ'টো এটা লাইক কৰি দিব তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগন্তুক নতুন ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে জয় হিন্দ